অবয়সত মুখ খুলিলে যোৰহাটৰ যশ আগৰৱালৰ প্ৰেমিকাই। মই পূবালী দত্তই কৈ আছোঁ, মোৰ ঘৰ যোৰহাটত। সামাজিক মাধ্যমত এটা ভিডিঅ' যোগে বহু চাঞ্চলকৰ মন্তব্য কৰিছে যুৱতীগৰাকীয়ে। হয়, মই বিয়া হ'ম সেইবুলিয়ে মই আছিলোঁ, বিয়া হ'ম তেখেতৰ লগত। তেনেকুৱাকৈ তেখেতে মোক বহুত জেগালৈ লৈ গৈছে। যশ আগৰৱালৰ পৰা ধন লোৱাৰ কথা স্বীকাৰ কৰিছে যুৱতীগৰাকীয়ে। আইফোন কিনিবলৈ যাছে কিছু ধন দিয়া বুলিও উল্লেখ কৰিছে প্ৰেমিকাগৰাকীয়ে। আইফোন দিছিলে। অৰুণাচললৈ ফুৰিবলৈ যাবলৈ যুৱতীগৰাকীক 1 লাখ টকা দিছিল যশ আগৰৱালাই। অৰুণাচল যাবলৈ তেখেতে মোক পইচা দিছিলে 1 লাখ টকা এটা। কিন্তু সেই ধনখন চুৰি কৰি যশে দিয়া বুলি জনা নাছিল যুৱতীগৰাকীয়ে। তাৰপিছত তেখেতে মোক কয় মই যোৰহাটত থাকোঁতে যে ব'লা আমুকত যাওঁ, পাৰ্টি কৰিম, কিবা খাম মেলিম, ব'লা যাওঁ। তেনেকুৱাকৈ তেখেতে মোক বহুত জেগালৈ লৈ গৈছে। তেখেতে তাত পইচা কি দিছে কি নাই মই সেইবিলাক নাজানো। দিছে, আমুক দিছে, তুমি টেনশ্যন নল'বা, মই কৰি আছোঁ চব, তেনেকৈ বুলি কয়। তাৰপিছত এতিয়া মই যিমানটো শুনা পাই আছোঁ, তেখেতে ঘৰৰ পৰা পইচা চুৰ কৰি, সোণৰ বস্তু চুৰ কৰি এইখিনি কৰিছে। সেইখিনি মই নাজানো। হয়, এদিন মই সুধিছোঁ তেখেতক, যেতিয়া মোক অৰুণাচল যাবলৈ তেখেতে মোক পইচা দিছিলে 1 লাখ টকা এটা, মোৰ ওচৰত দিছিলে যে এইটো যোৱা, তুমি ফুৰি আহিবা, এনজয় কৰি আহিবা ফ্ৰেণ্ডৰ লগত। মই তেতিয়া সুধিছোঁ তেখেতক যে তুমি যে মোক পইচাটো দিছা, সেই পইচাটো তোমাৰ নিজৰ হয়নে নহয়? তেতিয়া মোক কৈছে, মোৰ নিজৰ পইচা। 7-8 বছৰৰ বন্ধুত্বৰ পাছত যশে বিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি ভিডিঅ' যোগে জনাইছে যুৱতীগৰাকীয়ে। তেখেতৰ লগত মোৰ 7-8 বছৰৰ পৰা ভাল বন্ধুত্ব আছিলে। পৰৱৰ্তী সময়ত 6 মাহৰ পাছত যুৱতীগৰাকীক বিয়া পাতিম বুলি কৈছিল যশে। মই এজন মাৰোৱাৰী সম্প্ৰদায়ৰ ল'ৰা, যশ কুমাৰ আগৰৱাল, গংগা ট্ৰেডাৰ্ছৰ অনাৰ, যিমানখিনিলৈকে মই জানো। তেখেতৰ লগত মোৰ 7-8 বছৰৰ পৰা ভাল বন্ধুত্ব আছিলে। তাৰপিছত আজি 3 মাহমানৰ আগৰ পৰা তেখেতে মোক প্ৰপ'জেল কৰি আছে যে আমি ফিউচাৰত ভালকৈ থাকিম, তোমাক মই বিয়া পাতিম। যোৰহাটৰ গংগা ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰী যশ আগৰৱালাই বিভিন্ন ঠাইলৈ ফুৰাবলৈ লৈ গৈছিল যুৱতীগৰাকীক। কিন্তু ইমান টকা ক'ৰ পৰা পাইছিল জনা নাছিল প্ৰেমিকাই। ঘটনা পোহৰলৈ অহাতকে চুৰিৰ বিষয়ে অৱগত হয় যুৱতীগৰাকী। মোৰ ইমানটো ইমেজ তেখেতলোকে কিয় বেয়া কৰি আছে? যিটো বস্তু মই নাজানোৱে, যে সোণৰ বস্তু চুৰ কৰিছে, বিক্ৰী কৰিছে, কি কৰিছে, মই নিজেই নাজানো। সম্ভ্ৰান্ত ঘৰৰ এজন ল'ৰাই নিজৰ ওচৰত থকা ধনেই দিছিল বুলি ভাবিছিল যুৱতীগৰাকীয়ে। কিন্তু যশে যি ব্লেকমেইলিঙৰ অভিযোগ আনিছিল সেয়াও ভিডিঅ'টোত স্পষ্ট কৰিছে যুৱতীগৰাকীয়ে। তেওঁৰ দায়িত্ব ল'ম বুলি কোৱাৰ বাবে যশে সংগ দিছিল বুলি ভিডিঅ'টোত উল্লেখ কৰিছে যুৱতীগৰাকীয়ে। ইমানখিনিলৈকে তেখেতে কৈছিলে, মই তোমাৰ ৰেছপনচিবিলিটি লৈছোঁ, তুমি ভালকৈ থাকা, ভালকৈ ধুনীয়াকৈ থাকা, ধুনীয়াকৈ আমি লাইফ এটা ষ্টাৰ্ট কৰিম, মোক সেইবুলি কৈহে তেখেতে আছিলে। এতিয়া বৰ্তমান মই যিটো দেখি আছোঁ, সামাজিক মাধ্যমত মোৰ বিষয়ে বহুত নানা ধৰণৰ কিবা কিবি চলি আছে। মোক যেতিয়া বিয়া পাতিম বুলি কৈছে, সেইটো কাৰণে আজি কোনোবা এজন মানুহে আপোনাক গিফ্ট দিছে বস্তু এটা, মোক তেখেতে গিফ্ট দিছে, মই সুধিম নেকি তুমি যে এইটো চুৰ কৰি আনিছা নে কিবা কৰি আনিছা বুলি। অৱশ্যে পিতৃ এজাহাৰৰ ভিত্তিত মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যশ আগৰৱালাক। নিজৰ ঘৰৰে 50-60 লাখ টকাৰ অলংকাৰ বিক্ৰী কৰিছিল যশে। পিতৃ মাতৃ বাহিৰলৈ যাওঁতে যশে সংঘটিত কৰিছিল এই ভয়ানক কাণ্ড। কিন্তু প্ৰেমিকাৰ এই ভিডিঅ'ৰ পাছত উত্থাপন হৈছে বহু প্ৰশ্ন। আচলতে কোন সঁচা, কোন মিছা? সমগ্ৰ ঘটনাৰ ৰহস্য কি? যোৰহাটৰ পৰা চন্দন কলিতা ৰিপৰ্ট, অসম লাইভ 24।